হৈছক যোৱা 12 তাৰিখে সোণাপুৰৰ কচুতলিত যি বৰ্বৰ কাণ্ড সংঘটিত হ'ল সংখ্যালঘু জনগণৰ ওপৰত অসম পুলিচৰ দ্বাৰা যি নিৰ্বিচাৰভাৱে গুলীচালনা কৰা হ'ল আৰু এই গুলীচালনাত ইতিমধ্যে আমি জানিব পাৰিছোঁ 2জনকৈ লোক মৃত্যুমুখত পৰিছে লগতে 30 জনতকৈ অধিক লোক আজিও বিভিন্ন চিকিৎসালয়ত মৃত্যুৰ সৈতে যুঁজি আছে লগতে আমি আৰু জানিব পাৰিছোঁ কেইবাজনো লোক আজিও নিৰুদ্দেশ হৈ আছে যে এনেদৰে এখন চৰকাৰৰ দায়িত্ব হৈছে যে যিখন দেশৰ নাগৰিক সেই নাগৰিকসকলৰ অন্ন বস্ত্ৰ বাসস্থানৰ অধিকাৰ সুনিশ্চিত কৰা এখন নিৰ্বাচিত চৰকাৰৰ দায়িত্ব আৰু এই নিৰ্বাচিত চৰকাৰৰ যিজন মুখ্যমন্ত্ৰী সেই মুখ্যমন্ত্ৰী যিজন মুখ্যমন্ত্ৰীয়ে ভাৰতীয় সংবিধানৰ পবিত্ৰ সংবিধানৰ নামত শপত খাইছে যে সকলো জাতি জনগোষ্ঠীৰ সকলো ধৰ্মাৱলম্বী লোকৰ সম অধিকাৰ দিয়াৰ কথা তেখেতে কৈছে আৰু সেইজন মুখ্যমন্ত্ৰীয়ে আজি পবিত্ৰ সংবিধানৰ নামত শপত খোৱাৰ পিছতো আজি তেখেতে এটা নিৰ্দিষ্ট জনগোষ্ঠীক লক্ষ্য কৰি বিভিন্ন ধৰণে হাৰাশাস্তি কৰা আমি দেখিবলৈ পাইছোঁ আপোনালোকে ইতিমধ্যে দেখিলে উজনি অসমৰ পৰা আৰম্ভ কৰি সোণাপুৰৰ যি কচুতলিত যি নিৰ্বিচাৰভাৱে গুলীচালনা কৰিলে আৰু এই যি 2জন লোক তাতে মৃত্যুমুখত পৰিলে তেখেতসকলক আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ ABMCৰ তৰফৰ পৰা আৰু ABMCৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে আমি প্ৰতিখন জিলাই জিলাই আজি এই বিক্ষোভ কাৰ্যসূচী গ্ৰহণ কৰিছোঁ আৰু এই বিক্ষোভ কাৰ্যসূচীৰ জৰিয়তে অসম চৰকাৰৰ মুখ্যমন্ত্ৰীৰ লগতে অসম চৰকাৰক আমি সকীয়াই দিব বিচাৰিছোঁ যে আপুনি যদি এনেদৰে সংখ্যালঘু জনগণৰ ওপৰত এনেদৰে নিৰ্বিচাৰভাৱে অত্যাচাৰ কৰি থাকে আমি এটা সময়ত সকলো সংখ্যালঘু জনগণ ৰাজপথত ওলাই আহিবলৈ বাধ্য হ'ম আৰু ৰাজপথত ওলাই অহাৰ পিছত যি পৰিৱেশৰ সৃষ্টি হ'ব এই পৰিৱেশৰ কাৰণে আপুনি অসমৰ মুখ্যমন্ত্ৰী নিজে দায়ী হ'ব লগতে আৰু এটা কথা কৈছোঁ ইতিমধ্যে আমাৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক মহোদয়ে কৈছে যদি এইখন অসমত আমি জন্মগ্ৰহণ কৰি অসমৰ জলবায়ুৰ লগত আমি মিলি যোৱাৰ পিছতো যদি আমি এইখন দেশৰ এইখন ৰাজ্যৰ যদি আমি নাগৰিক হ'ব পৰা নাই তেতিয়াহ'লে আপুনি এটা সিদ্ধান্ত গ্ৰহণ কৰক অসমৰ যিমান সংখ্যালঘু জনগণ আছে মুছলমান জনগণ আছে তেখেতসকলক ৰাজপথত ওলাই আনি একে ৰাতিয়ে আপুনি আপোনাৰ আৰক্ষী আপোনাৰ হাতত আপোনাৰ গৃহ বিভাগ আপোনাৰ হাতত আপুনি এটা ব্যৱস্থা গ্ৰহণ কৰক যিমান সংখ্যালঘু লোক আছে একে ৰাতিয়ে গুলীয়াই হত্যা কৰি দিয়ক নিশ্চয় আৰু কোনো আন্দোলন নহ'ব কোনো ইয়াৰ প্ৰতিবাদো নকৰিব আৰু আমিও শান্তিত থাকিব পাৰিম ওপৰৱালাই ইয়াৰ বিচাৰ নিশ্চয় কৰিব। Thank you.